নমস্কাৰ, মই নাজবুল। আকবাৰ আপোনাক মোৰ ফিটনেছ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৱেইট লছ কেনেকৈ কৰিব পাৰি। আমাৰ বেছি ওজন হৈ আছে, আমি ওজনটো কেনেকৈ কম কৰিম তাৰ কাৰণে কিছুমান টিপছ আপোনাক দিম আজি। প্ৰথমতে আমি আলোচনা কৰিম কিছুমান ডায়েটৰ বিষয়ে, যিবোৰ ডায়েটে আমাক ওজন কমোৱাত সহায় কৰিব। ইট মোৰ প্ৰটিন, অধিক প্ৰটিন খোৱা, যেনেকৈ মাছ, মাংস, আপোনাৰ কণী আৰু আপোনাৰ পনীৰ, বেলেগ বেলেগ বস্তু আছে। এইবোৰ খালে আপোনাৰ গোটেই দিন পেট ভৰা অনুভৱ হ'ব আৰু ইয়াৰ লগত আপোনাৰ মেটাবলিজম বুষ্ট কৰাত সহায় কৰিব। ৰিডিউচ চুগাৰ ইনটেক, চেনি কমকৈ খাব, মিঠা বস্তু এৰাই চলক, ই আপোনাৰ কেলৰি ইনটেকটো কম কৰিব। ষ্টে হাইড্ৰেট, প্ৰচুৰ পৰিমাণে পানী খোৱা। যদি আপুনি এদিনত 8 পৰা 10 গিলাচ পানী খায়, ই আপোনাৰ ওজন কমোৱাত সহায় কৰিব। মাইণ্ডফুল ইটিং, সচেতনভাৱে খোৱা, আপুনি লাহে লাহে খাব, আৰামছে খাব, হৰবৰ নকৰিব, একদম ৰিলেক্স হৈ আপুনি খোৱা খাদ্য খাব। ইট মোৰ ফাইবাৰ, যেনে শাক পাচলি, ফল মূল, এইবোৰ যদি আপুনি খায় তেতিয়া গোটেই দিনটো আপোনাৰ পেটটো ভৰা যেন লাগিব। এতিয়া আমি আলোচনা কৰিম এক্সাৰচাইজৰ বিষয়ে। আমি কি এক্সাৰচাইজ কৰিব লাগিব, এইবোৰ ডায়েটৰ লগতে আমি কি এক্সাৰচাইজ কৰিম যাৰ ফলত আমাৰ কেলৰি বাৰ্ণ হ'ব আৰু ৱেইট লছ হ'ব। কাৰ্ডিঅ' এক্সাৰচাইজ, যেনেকৈ চাইকেলিং হৈ গ'ল, ক্ৰছ ট্ৰেইনাৰ হৈ গ'ল, ট্ৰেডমিল হৈ গ'ল, বডি ৱেইট কাৰ্ডিঅ' হৈ গ'ল, আমি ডেইলি কৰিম 20 পৰা 30 মিনিটলৈকে আমি ডেইলি এইবোৰ কাৰ্ডিঅ' কৰিম। আমি কৰিম ষ্ট্ৰেন্থ ট্ৰেইনিং। ষ্ট্ৰেন্থ ট্ৰেইনিঙত আমি সপ্তাহত 2 পৰা 3 দিনকৈ কৰিম। স্কোৱাট, বেঞ্চ প্ৰেছ, শোল্ডাৰ প্ৰেছ, ডেডলিফ্ট, এইবোৰ আমি সপ্তাহত 2 পৰা 3 দিন কৰিম, 40 পৰা 45 মিনিটলৈকে। হাই ইণ্টেনচিটি ইণ্টাৰভেল ট্ৰেইনিং, আমি হাই ইণ্টেনচিটিত ৱৰ্কআউট কৰিম, লগতে আমি ৰেষ্টটো ল'ম। তো এইটো আমি সপ্তাহত 2 পৰা 3 দিন কৰিম আৰু 20 to 30 মিনিটলৈকে আমি ৱৰ্কআউটটো কৰিম। কনচিষ্টেঞ্চি, আপুনি নিয়মিতভাৱে ৱৰ্কআউট কৰক, নিয়মিতভাৱে আপুনি ডায়েট মেইনটেইন কৰক, আপুনি ৰেগুলাৰ ৰুটিনটো ফ'ল' কৰক। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব এটা, আৰু এনেকুৱা টিপছৰ কাৰণে মোক ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু হেল্ডি থাকক, সুস্থ থাকক, ভাল খোৱা খাদ্য খাওক, ৰেগুলাৰ এক্সাৰচাইজ কৰক, ফিট থাকক, তাৰে আশা।